হিমন্ত বিশ্ব শৰ্মাই ক'লে বোলে নহয়, বোলে অখিল গগৈ সদায় আমাৰ পীযুষৰ লগত মেনেজ হৈ থাকে, সদায় বিধানসভাৰ সময়ত মানে মোক বহুৱা সজাব খুজিছে তেওঁ। তাৰমানে মই কি কৰোঁ, আপোনাৰ এণ্টাৰটেইনমেণ্ট দিওঁ বোলে বিধানসভাত। হিমন্ত বিশ্ব শৰ্মাইহে গম পায় নিজেই যে বিধানসভাত মই তেওঁক কি এণ্টাৰটেইনমেণ্ট দিওঁ। আচল পিচি পেলাওঁ। তেওঁ কৈছে বোলে মই পীযুষৰ কথা মতে, পীযুষ হাজৰিকাৰ কথা মতে বোলে মই কি কৰোঁ, কি প্ৰশ্ন সুধিব লাগে সুধোঁ, কি ক'ব লাগে কওঁ। মই বোলে নহয়, পীযুষ হাজৰিকাই ফোন কৰি বোলে কৈ দিয়ে মোক, আৰু সেইমতে মই বোলে কৰোঁ। তেতিয়াহ'লে মই এটা কথা কওঁচোন, মই যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ বিধানসভাত যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মুখ্যমন্ত্ৰী, সেইটো পীযুষ হাজৰিকাই ফোন কৰি মোক ক'বলৈ দিছিলে নেকি? 1 নম্বৰ। 2 নম্বৰ, তেওঁ যে মোক কৈছিলে, তেওঁ যে মোক কৈছে যে নহয় পীযুষ হাজৰিকাৰ কথা মতে মই বিধানসভাত কাম কৰোঁ, তেতিয়াহ'লে পীযুষ হাজৰিকাই মোক কৈছিলে নেকি যে হিমন্ত বিশ্ব শৰ্মাক যে মই কৈছিলোঁ যে আপুনি আমাৰ ঘৰৰ ওচৰৰ চান্দমাৰীত নিজৰা পাৰৰ ইঞ্জিনিয়াৰ দাসৰ ঘৰত ভুৱা আলফা হৈ পইচা তুলিবলৈ গৈ এক্সটৰ্চন কৰিছিলে, পইচা তুলিছিলে, পুলিচে আপোনাক ধৰিছিলে চিভিল ড্ৰেছ পিন্ধি, চান্দমাৰী থানালৈ লৈ আহিছিলে, তাৰপিছত কাপোৰ কানি খুলি দিছিলে, আনকি জাঙিয়াটোও খুলি দিছিলে, খুলি ৰাম পিটন যে আপোনাক দিছিলে। আপোনাৰ মনত আছে নাই বুলি যে মই বিধানসভাত কৈছিলোঁ, এইটো কি পীযুষে মোক ক'বলৈ দিছিলে নেকি? পীযুষে মোক ক'বলৈ দিছিলে নেকি? কওক আপোনালোকে। তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এইটো ক'ব লাগে যে পীযুষে মোক এইটো ক'বলৈ দিছিলে নেকি? মই যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ যে আপুনি অসমৰ মানৱেন্দ্ৰ শৰ্মা কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট, তেওঁক যে গুলীয়াই হত্যা কৰাৰ দুখত যে আপুনি 3 মাহ জেল খাটিছিলে হত্যাকাৰী বুলি, এইটো কি মোক পীযুষে ক'বলৈ দিছিলে? হিমন্তক বগৰাই দিবলৈ মানুহ সাহস কৰা মানুহ কোন আছে অসমত? অসম বিধানসভাত কোনেও মাতিবলৈ সাহসেই নকৰে। মই এনেকৈ বুঢ়া আঙুলি দেখুৱাই দিওঁ, কোন হিমন্ত? মোক এটা দম দিলে 3টা দম দিওঁ মই। এইবিলাক কি মোক পীযুষ হাজৰিকাই শিকাই দিছে নেকি? এজন অসমৰ মুখ্যমন্ত্ৰীৰ ভাষা এনেকুৱা হোৱা উচিত নহয়। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে মই জিকিলোঁ বুলিয়ে মোক এনেকৈ অপমানিত কৰিবলৈ বিচৰাটো কেতিয়াও মই মানি নলওঁ। মই জিকাটো কি অপৰাধ নেকি? শিৱসাগৰৰ মানুহে মোক জিকালে, আপোনাৰ 2 নম্বৰী ৰাজনীতিৰ বিপৰীতে আপুনি তোলা হত্যাকাৰীজনক নিজিকাই মোক জিকাই দিলে, এইটো কি মোৰ দুখ নেকি? এতিয়া তাৰ কাৰণে আপোনাৰ পৰা মই সদায় এনেকৈ নিন্দা খাই থাকিব লাগিব নেকি? হিমন্ত বিশ্ব শৰ্মা, মই হ'লো অসমৰ আটাইতকৈ কলিজা থকা মানুহ, ভয় নকৰা, দৃঢ়